মহিলাৰ বগাস্ৰাৱৰ ৰোগ কিয় হয় বগাস্ৰাৱৰ পৰা দুৰ্গন্ধ ওলালে পৰিণতি বিষম হ'ব পাৰে নেকি কেনেকৈ ঘৰতে দূৰ কৰিব বগাস্ৰাৱ ব্যাধি আজি ডক্টৰ ষ্টকত বগাস্ৰাৱ ৰোগৰ বিষয়ে সবিশেষ কৈছে স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ অৰূপ কুমাৰ দত্তই লখিমপুৰ টুডেৰ সমূহ দৰ্শকক নমস্কাৰ জনাইছো আজি ডক্টৰ ষ্টকৰ দ্বিতীয় সংস্কৰণ এই দ্বিতীয় সংস্কৰণত আমি ক'বলৈ ওলাইছো মহিলাসকলৰ একদম কমন প্ৰব্লেম যেটো বগাস্ৰাৱৰ প্ৰব্লেম বা লিউকোৰিয়া ইংলিছত লিউকোৰিয়া বুলি কয় সেই প্ৰব্লেমটো লৈ বহুত সংখ্যক নাৰী কিশোৰী আমাৰ ওচৰলৈ আহে আৰু এই প্ৰব্লেমটো একদম সাধাৰণ প্ৰব্লেমৰ পৰা ডেঞ্জাৰাছ প্ৰব্লেম কিছুমানৰ কাৰণেও ইয়াক দেখা যায় গতিকে এই বস্তুটো একেবাৰে সহজভাৱে ল'ব নালাগে কিয় হয় আৰু তাৰ পৰিত্ৰাণৰ উপায় আৰু এইখিনি নেচাৰেলি কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে ক'ম যেনেকৈ আমাৰ শৰীৰত কেইবাটাও কেভিটি আছে অৰেল কেভিটি নাকৰ কেভিটি কাণৰ কেভিটি তেনেকৈ ভেজাইনাটো এটা কেভিটি হয় আৰু প্ৰত্যেকটো কেভিটিৰ পৰা কিছুমান সিক্ৰেশ্যন ওলায় যেনেকৈ মুখৰ ভিতৰৰ পৰা থু ওলায় নাকৰ পৰা হেঙুন ওলায় কাণৰ পৰা কণামাকৰি ওলায় তেনেকৈ ভেজাইনেল কেভিটিটো লুব্ৰিকেশ্যনৰ কাৰণে এটা তাৰ পৰা সিক্ৰেশ্যন ওলায় গতিকে এই যেটো সিক্ৰেশ্যন সেই সিক্ৰেশ্যনটো এটা নৰ্মেল লেভেলত ই নৰ্মেলি এটা সিক্ৰেশ্যন থাকেই গতিকে সেইটো ভয় কৰিব নালাগে কিন্তু যেতিয়া দেখিব যে অলপ বেছি পৰিমাণৰ এতিয়া আমাৰ অৰেল কেভিটিত যেতিয়া মুখৰ ইনফেকশ্যন হয় তেতিয়া লেলাৱতীৰ নিচিনা ওলাই থাকে যেতিয়া আমাৰ চৰ্দি লাগে নাকৰ পৰা খুব বেছি হেঙুন ওলায় যেতিয়া আমাৰ কাণৰ ভিতৰত কিবা ইনফেকশ্যন হয় তেতিয়া কণামাকৰি ওলায় বা কাণৰ পৰা কেতিয়াবা অটাইটিছ মিডিয়া অটাইটিছ এক্সটাৰ্না অটাইটিছ ইণ্টাৰনা এনেকৈ কিছুমান প্ৰব্লেম হয় যিবিলাকত তাৰ পৰা কাণৰ পৰা পুজ পৰ্যন্ত ওলায় গতিকে সেই একেধৰণে ভেজাইনেল কেভিটিটো যেতিয়া ইনফেকশ্যন হয় তেতিয়া তাৰ পৰা কিছুমান সিক্ৰেশ্যন ওলায় সিক্ৰেশ্যনটো অত্যাধিক হয় আৰু অত্যাধিক পৰিমাণে এটা হয়তো ই বগা কালাৰৰ হ'ব পাৰে বা কেতিয়াবা ব্ৰাউনিছ কালাৰৰ হ'ব পাৰে তেনেকুৱা অত্যাধিক সিক্ৰেশ্যন যেটো এটা এজনী ছোৱালীয়ে যেতিয়া তাই সৰুৰ পৰা ডাঙৰ হয় তাই নিজে বুজি পায় যে এইটো আজিৰ সিক্ৰেশ্যনটো নৰ্মেল নে এবনৰ্মেল বেছিকৈ ওলাইছে নে কমকৈ ওলাইছে যেনেকৈ আমি মুখৰ পৰা থুটো ওলাই সদায় থু ওলোৱাটো আৰু যেতিয়া বেমাৰ হৈ পেলাই লেলাৱতী ওলোৱাটো আমি নিজে বুজি পাওঁ যে এইটো লেলাৱতী ওলাইছে আজি অলপ বেছিকৈ ওলাইছে কি কাৰণ ওলাইছে কাৰণ আজি মুখৰ ভিতৰত কিবা এটা ঘা লাগিছে বা মুখৰ ভিতৰত কিবা এটা ইনফেকশ্যন হৈছে একেধৰণে হেঙুন কেতিয়া ওলায় বেছিকৈ যেতিয়া চৰ্দি লাগে তেনেকুৱা একেধৰণে এনে সাধাৰণতে যেটো ভেজাইনেল সিক্ৰেশ্যন হয় সেইটো কোনো ভয় কৰিব নালাগে সেইটো নৰ্মেল থাকিবই আৰু সেইটো থাকিবও লাগিব কাৰণ লুব্ৰিকেশ্যনৰ কাৰণে সেইটো ভেজাইনেল কেভিটিৰ সিক্ৰেশ্যনটো খুব ইম্পৰ্টেণ্ট এতিয়া যেতিয়া বেছিকৈ তেনেকৈ মই যেনেকৈ ক'লোঁ বগা বা ব্ৰাউনিছ ডিছচাৰ্জ সেই ডিছচাৰ্জটো যেতিয়া হয় তেতিয়া যেতিয়া কপিয়াছ ডিছচাৰ্জ হয় সেইবিলাকৰ কাৰণ কিছুমান থাকে যেনেকৈ আমি সাধাৰণ কাৰণ হ'ল ফাংগেল ইনফেকশ্যন মেইন যেটো কাৰণ আৰু বিশেষকৈ এইটো নৰ্থ ইষ্টত আমাৰ এইটো খুব কমন কাৰণ নৰ্থ ইষ্টত হিউমিডিটি যেটো এটমছফেৰিক হিউমিডিটি বুলি কয় য'ত জলীয় বাষ্পৰ মাত্ৰা ইয়াত বেছি থাকে জলীয় বাষ্পৰ মাত্ৰা য'ত বেছি থাকে তাত ফাংগেল ইনফেকশ্যন হোৱাৰ সম্ভাৱনাটো বেছি থাকে যেনেকৈ আমি বৰষুণৰ বতৰত যদি এটা ক'লা চাৰ্ট বহুদিন আমি হেংগাৰত আঁৰি থওঁ তেতিয়া আমি দেখোঁ ক'লা চাৰ্টটোৰ জেগাই জেগাই বগা বগা পেটছ কিছুমান পৰে সেই বগা পেটছবোৰ একো নহয় এইটো ফাংগাছ তেনেকৈ ধৰণে এই বেছি হিউমিড এৰিয়াবিলাকত আমাৰ নৰ্থ ইষ্টতে হওক আমাৰ অসমত হওক ফাংগেল ইনফেকশ্যনৰ প্ৰব্লেমটো খুব বেছি দেখা যায় যেনেকৈ ফাংগেল ইনফেকশ্যন হ'লে কেতিয়াবা চুম পৰা দেখা যায় চকলকৈ তেনেকৈ কিছুমান ৰিং ৱৰ্ম হয় ৰিং ৱৰ্ম মানে আমি যেটো গোলকৈ এটা ঘাৰ নিচিনা খজুৱতি হৈ থাকে সেইবিলাকক ফাংগেল ইনফেকশ্যনৰ কাৰণে হয় একেধৰণে ভেজাইনেল কেভিটিৰ ভিতৰতো ফাংগেল ইনফেকশ্যন হয় আৰু বগাস্ৰাৱ তেতিয়া বেছিকৈ যায় আজিকালি বগাস্ৰাৱটো বেছিকৈ যোৱাৰ কথাটো মই এনেকৈ দেখিছোঁ কিছুমান নাৰীয়ে তেওঁলোকে নিজৰ হাইজিনটো খুব ভালকৈ মেইনটেইন কৰিব বিচাৰে গতিকে প্ৰত্যেকবাৰে যেতিয়া বাথৰুমলৈ যায় পেচাব কৰিবলৈ যায় বা কিবা কাৰণত যায় প্ৰত্যেকবাৰে ভেজাইনেল এৰিয়াটো পেৰিনিয়েল এৰিয়াটো পানীৰে ধুৱে এতিয়া যেতিয়া পানীয়ে ধুৱে সেই জেগাটো মইষ্ট হৈ যায় আৰু সেই জেগাটো পটককৈ নুশুকায় যেতিয়া পটককৈ নুশুকায় যেনেকৈ আমি তিতা কাপোৰখন পিন্ধি থাকিলে অলপ পিছতে খজুৱতি হ'ব তাত ফাংগেল ইনফেকশ্যনৰ ফাংগেল গ্ৰ'থৰ সুবিধা হ'ব তেনেকৈ সেই ভেজাইনেল কেনেলটো বা পেৰিনিয়েল এৰিয়াটো যদি বাৰে বাৰে তিতি থাকে তেতিয়াহ'লে তাত ফাংগেল গ্ৰ'থ হ'বলৈ মানে তাত সহায় হ'ব ফাংগাছৰ সেইটো গ্ৰ'থ হ'বলৈ খুব ভাল হ'ব তেতিয়া লাহেকৈ ফাংগাছটো ভিতৰলৈ সোমাই গৈ ভেজাইনেল কেভিটিৰ ভিতৰলৈ সোমাই গৈ লিউকোৰিয়া হয় বা বগাস্ৰাৱ অত্যাধিক
পৰিমাণে হ'ব ডেভেলপ হ'ব সেইটো কাৰণে হাইজিনটো ভেৰি গুড কিন্তু হাইজিন যেতিয়া পানীলৈ এই পেৰিনেল এৰিয়াটো ধুৱে বা চাফা কৰে তাৰ পিছত ধোৱাটোৱেই নহয় তাৰ শুকুৱাটো বহুত ইম্পৰ্টেণ্ট শুকুৱাৰ পিছতে অন্তৰ্বাস পিন্ধাটো সেইটোৱে বগা চাবৰ যিটো প্ৰব্লেম হয় এই প্ৰব্লেমটো কিন্তু বহুতখিনি পৰিমাণে হ্ৰাস কৰি পেলাব আৰু গতিকে চাফা চিকুণ হোৱাৰ লগতে সেই এৰিয়াটো ড্ৰাই কৰাটো বহুত ইম্পৰ্টেণ্ট এইটোত বেছি গুৰুত্ব দিব লাগে 2 বা 3 বাৰ ভালকৈ চাফা কৰি তাক শুকুৱাটোৱে এনাফ বাৰে বাৰে পেচাব কৰিব যাওঁতে পানী নলগালেও হ'ব কেতিয়াবা যদি তেওঁলোকে অলপ অশান্তি পায় তেতিয়া টয়লেট পেপাৰ ইউজ কৰিলে বেছি ভাল পেচাব কৰাৰ পিছত গতিকে এনেকৈ এই জেগাটো শুকান কৰি ৰখাত গুৰুত্বটো বহুত বেছি দিব লাগে এতিয়া লিউকৰিয়াটো কেতিয়াবা তাৰ পৰা গোন্ধ ওলায় বেয়া গোন্ধ ওলায় বা যিটো ব্ৰাউনিছ ডিচাৰ্জ হয় সেইটো বেয়া গোন্ধ ওলালে কিন্তু অলপ গুৰুত্বটো বেছিকৈ দিব লাগে কিয় বেয়া গোন্ধ ওলাইছে কাৰণ তাত ডেফিনেটলি কিবা অকল ফাংগেল নহয় তাত বেক্টেৰিয়েল ইনফেকশ্যনো থাকিব পাৰে বা চাৰ্ভাইকেল যিটো জৰায়ু মুখৰ ঘাৰ কাৰণেও হ'ব পাৰে বা জৰায়ু মুখৰ মানে মই যিটো ক'লোঁ যে ডেঞ্জাৰাছ প্ৰব্লেমৰ কাৰণেও হয় জৰায়ু মুখৰ কেঞ্চাৰৰ কাৰণেও হ'ব পাৰে কেতিয়াবা লিউকৰিয়া গতিকে এইটো খুব গুৰুত্বপূৰ্ণভাৱে ল'ব লাগে কাৰণ যদি তেনেকুৱা বেয়া গোন্ধ থকা এটা ডিচাৰ্জ ওলায় তেতিয়াহ'লে মানুহজনী কেতিয়াবা জ্বৰ উঠাও দেখা যায় মানুহজনী গাটো বেয়া লাগি থাকে কাৰণ বেক্টেৰিয়াবিলাকে তাত যেনেকৈ এক্ট কৰিছে বেক্টেৰিয়াবিলাকে শৰীৰত সোমাই ব্লাডতো সেই প্ৰব্লেমখিনি কৰা দেখা যায় গতিকে তেতিয়া ডক্টৰৰ পৰামৰ্শ ল'ব লাগে আৰু এই বগা চাবৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় মই যেনেকৈ ক'লোঁ চাফা চিকুণ হৈ থকাৰ লগতে সেই এৰিয়াটো ড্ৰাই কৰি ৰখাৰ খুব ইম্পৰ্টেণ্ট আৰু এটা নেচাৰেল ইয়াৰ ট্ৰিটমেণ্ট হ'ল কোকোনাট অইলটোৰ তাৰ both it has got antiviral and antifungal property মানে ই ভাইৰাছো কিল কৰিব পাৰে নাৰিকল তেলে আৰু ফাংগাছো কিল কৰিব পাৰে কিল নকৰিলেও অন্ততঃ তাক গ্ৰোথ হোৱাৰ পৰা বাধা দিবই গতিকে নাৰিকল তেলটো ব্যৱহাৰ কৰিলে এই পেৰিনেল এৰিয়াটোত খুব ভাল আৰু যিসকল বগা চাবৰ পৰা তেনেকৈ বেছিকৈ বগা চাবৰ পৰা ভুগে তেওঁলোকে এটা কাম কৰিলে বহুত ভাল ৰিজাল্ট পোৱা মই দেখিছোঁ মোৰ প্ৰেক্টিছত মই তেওঁলোকক এডভাইচ কৰিছোঁ হয়তো বেলেগ ডক্টৰে তেওঁলোকক এইটো কথা বিষয়ে কৈছে নাই নাজানো মই কিন্তু যেতিয়া আমি বিশেষকৈ ভাৰ্জিন কোকোনাট অইলৰ টেমাত পোৱা যায় সেইটো ফ্ৰিজত ৰাখিলে সি গোটা হৈ থাকিব আৰু চামুচ এখনৰ পিছফালৰ এটা নাল ডালে তাক যদি উঠাই অনা হয় ইমান টুকুৰামান সৰু টুকুৰা এটা পোৱা যাব গোটা টুকুৰা এটা আৰু সেইটো ৰাতি শুবৰ সময়ত ভেজাইনেল কেনেলৰ ভিতৰত যদি ভৰাই দিয়ে সেই ভেজাইনেল কেনেলৰ যিটো তাপমাত্ৰা আমাৰ বডি টেম্পাৰেচাৰত গোটেই নাৰিকল তেলৰ যিখিনি গোটা হৈ থাকিব সেইখিনি গলিব আৰু গলি গোটেই ভেজাইনেল কেনেলটোত ইউনিফৰ্মভাৱে লাগিব আৰু ইউনিফৰ্মভাৱে লাগি য'ত যেনেকৈ ফাংগাছ আছে বা ভাইৰাছ আছে বা বেক্টেৰিয়া আছে তাক এই গ্ৰোথ হোৱাৰ পৰা বাধা দিব আৰু তেতিয়া যিটো বগা চাবৰ সমস্যাটো হয়তো একো ট্ৰিটমেণ্ট নোহোৱাকৈও সি দূৰ হ'ব পাৰে কাৰণ নাৰিকল তেলটোৱে ইমান বেছি হেল্প কৰে গতিকে এই বস্তুটো জনা খুব ইম্পৰ্টেণ্ট ভাৰ্জিন কোকোনাট অইল তেনেকৈ যদি ৰাতি শুবৰ সময়ত ভেজাইনেল কেনেলত ব্যৱহাৰ কৰে তেতিয়াহ'লে বহুতখিনি উপশম পাব তাৰ পৰা আৰু এইটো এটা নেচাৰেল ৰিমেডি তাৰ বাহিৰে বাকী যদি সেইখিনি কৰিও ভাল নাপায় বা যিটো লিউকৰিয়া বগা চাবৰ প্ৰব্লেম তাত গোন্ধ মিহলি হৈ থাকে মানে ফাউল স্মেল বেয়া গোন্ধ এটা মিহলি হৈ থাকে তেতিয়া কিন্তু ডক্টৰৰ ওচৰত কাষ চাপিবই লাগিব কাৰণ তেতিয়া আমি সেইটো এটা ডক্টৰে চাই চিতি তেনেকুৱা প্ৰপাৰ এণ্টিবায়'টিক দিব লাগিব বা কি কাৰণে হৈছে এইটো জাষ্ট বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে হৈছে নে ভেজাইনাইটিছৰ কাৰণে হৈছে নে চাৰ্ভিচাইটিছ যিটো জৰায়ু মুখৰ ঘা লাগি হৈছে নে জৰায়ু মুখৰ কেঞ্চাৰ পৰ্যন্ত হৈছে সেই বস্তুটো কিন্তু ভালকৈ ডক্টৰে চাই মেলিহে তাত চিকিৎসা কৰিব লাগিব গতিকে এইটো একেবাৰে যদি লিউকৰিয়াৰ লগত অলপো বেয়া গোন্ধ মিহলি হৈ থাকে তেতিয়াহ'লে অলপো পলম নকৰি ইমিডিয়েটলি ডক্টৰৰ ওচৰলৈ আহিব লাগিব কাৰণ তাত কোনো লাজ বা সংকোচ কৰি লাভ নাই বেমাৰটো বেমাৰেই আৰু সেই বেমাৰটোৰ বিষয়ে প্ৰত্যেকজন ডক্টৰে অৱগত গতিকে
অভিজ্ঞ ডক্টৰৰ ওচৰত চাপি অতি সোনকালে নিৰাময় কৰাটো খুবেই প্ৰয়োজন। এইটো কেঞ্চাৰৰ ৰূপ ল'ব পাৰে মানে ই কেঞ্চাৰৰ এটা লক্ষণ নেই বুলি মই কৈছোঁ, যিটো জৰায়ু মুখৰ কেঞ্চাৰৰ এটা লক্ষণেই হ'ল বগা চাপ, খুব বেছি বগা চাপ হোৱা আৰু সেই বগা চাপটো গোন্ধোৱা। গতিকে তাক খুব গুৰুত্ব সহকাৰে লৈ অতি সোনকালে তাক ট্ৰিটমেণ্ট কৰিব লাগে। আজি আমি ইমানকে আমি এইখিনিকে ডিছকাছ কৰিলোঁ। বেছি কথা বহলাব গ'লে কথাখিনি ভালকৈ বুজিবলৈও দিগদাৰ হয় বা মানুহৰ চব কথা আহৰণ কৰিবলৈ দিগদাৰ হয়। নেক্সট টকত আমি আৰু এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে ক'ম। ধন্যবাদ সকলোকে।